ৱেলকাম টু মিতালী কিটচেন। আজি মোৰ কিটচেনত মই পচলাৰ এখন তৰকাৰী বনাম। কেনেকৈনো বনাওঁ আপোনালোক আহক চাওক। এয়া পচলা কাটি ল'লোঁ। কাটি মই অলপ নিমখ দি মোহাৰি লৈছোঁ। আৰু অলপ এটা পিঁয়াজ, আদা নহৰু, অকণমান মচুৰ দালি লৈছোঁ আৰু 2টা জলকীয়া আৰু এয়া তেজপাত, ৰেড চিলি পাউডাৰ, গৰম মছলা, জিৰা ধনিয়া পাউডাৰ। এতিয়া আমি ইয়াত কেৰাহীখন পাতি ল'লোঁ, অলপমান তেল দিলোঁ। ইয়াত 2টা তেজপাত দি দিছোঁ। অকণমান পাঁচফোৰণ দিম এতিয়া। এয়া পাঁচফোৰণ দিলোঁ। এতিয়া পিঁয়াজ দিছোঁ। পচলাৰ চব্জিখন খালে স্বাস্থ্যৰ কাৰণে বহুখিনি উপকাৰী। কিছুমানে ৰঙালাও পচলা এনেকৈও বনাই খায়। কিছুমান মই মচুৰ দালি দিও খাওঁ, কেতিয়াবা শুকানকৈ মাছৰ কাঁইট দি বনায়ো খাওঁ। আপোনালোকে যেনেধৰণে বিচাৰে তেনেধৰণেই খাব পাৰে। তথাপিতো মই আজি মচুৰ দালিৰ লগত বনাইছোঁ। কেনেকৈনো বনাইছোঁ আপোনালোকক এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মোক পিঁয়াজখিনি অলপ ভজা হৈছে। এতিয়া মই আদা নহৰুখিনি দি দিছোঁ। এনেকুৱাবিলাক চব্জি বনালে মিক্সাৰত পেষ্ট নকৰিলেও হয়, কাৰণ খুন্দনাত খুন্দি দিলে বেছি ভাল হয়। এই আদা নহৰু দিলোঁ, 2টা জলকীয়া দিলোঁ। এতিয়া অলপ হালধি দিছোঁ। অলপ নিমখ দিছোঁ, সোৱাদ অনুসৰি আপোনালোকে যিমান প্ৰয়োজন হয়। তৰকাৰী হিচাপত বনাই নে অলপ গোটাকৈ ৰাখে সেইটো আপোনালোকৰ কথা। যি ধৰণে বিচাৰে সেই ধৰণে আপোনালোকে কৰিব। সকলোখিনি দি মচুৰ দালিখিনি দি আমি কম জুইত অলপ সময় কিন্তু ভাজিব লাগিব। এতিয়াই পানী দিব নালাগে। পানী দিয়াৰ অলপ দেৰিকৈ দিব লাগিব, অলপ সময় ভাজিব লাগিব। দেখিছেনে, মই ভাজি গোটেইখিনি শুকুৱাই দিলোঁগৈ। এতিয়া মই ইয়াত অলপমান পানী দিম, আন্দাজ মানে 2বাৰ নিদিওঁ, একেবাৰতে দিম। এয়া আমাৰ পচলাৰ চব্জি সম্পূৰ্ণ তৈয়াৰ হৈ গ'ল। এয়া আমাৰ দুপৰীয়া সাজৰ কাৰণে আমাৰ থালিখনত আছে আজি এই কচু শাকে মাছে, ডিম, ভাত আৰু পচলাৰ তৰকাৰী। আজি পচলা আৰু কচু শাক থকা দেখি আৰু অলৰেডি দালি দিছোঁৱেই পচলাত, সেইকাৰণে মই দালি নবনালোঁ। আজি আমাৰ থালিখনত এয়াই আছিলে।